হয়, আজি টিমন আঞ্চলিকত আজদাৰ নতুন কমিটি গঠন কৰা হয় আমাৰ কৈলাগুৰি মাঝি থানাৰ প্ৰাংগণত। এই আজি কমিটি গঠনৰ সভাত সভাপতিত্ব কৰে সমাজ সেৱক লালন চন্দ্ৰ বাস্কে ডাঙৰীয়াই, আৰু এই উদ্দেশ্য ব্যাখ্যা কৰে আমাৰ মহেশ মাৰ্ডি ডাঙৰীয়াই। এই সভাখনত আজি আজদা টিমন আঞ্চলিক সমিতিখনি পুনৰ গঠন কৰা হয়। ইয়াত সভাপতি হিচাপে সঞ্জীৱ মাৰ্ডি আৰু সাধাৰণ সম্পাদক হিচাপে মহেশ মাৰ্ডিক নিৰ্বাচিত কৰি এক শক্তিশালী কমিটি গঠন কৰা হয়। আৰু এই সমিতিখন চাওতাল টিমনৰ চাওতাল জনগোষ্ঠীৰ কাৰণে তেওঁলোকৰ কাৰণে সুবিধা অসুবিধাত মাত মাতি যাব, আৰু আমাৰ এই চাওতাল উন্নয়ন সন্থাটোৰ শক্তিশালীৰ ক্ষেত্ৰত তেওঁলোকৰ যি ভূমিকা, আমাৰ